আজি গণেশ চতুৰ্থী উপলক্ষে আমি আজি উপস্থিত আছোঁ গণেশ মন্দিৰত আৰু গণেশ মন্দিৰত যিহেতু সোণালী জয়ন্তী বৰ্ষ তাৰ বাবে ইয়াতে ধুমধামেৰে গণেশ চতুৰ্থী আয়োজন কৰিছে ইয়াৰে যিখিনি সমিতিৰ লোক আছে তেওঁলোকে আৰু ইয়াতে আমাৰ কেমেৰা পাৰ্চনে দেখুৱাব যে কিমানখিনি ভক্তগণ ইয়াতে উপস্থিত হৈছে হাজাৰ হাজাৰ ভক্তগণ ইয়াতে উপস্থিত হৈছে আৰু তেওঁলোকে মনৰ আশা লৈ আহিছে গণেশ বাবাৰ ওচৰত আৰু মনৰ আশা লৈ তেওঁলোকে গণেশ বাবাক যাতে কোনো ধৰণৰ তেওঁলোকৰ জীৱনত যাতে কোনো ধৰণৰ শংকা বা কোনো ধৰণৰ বিপদ নহয় তাৰ বাবে তেওঁলোকে সেই তেনেধৰণৰ আশাবোৰ লৈ আহিছে এই গণেশ বাবাৰ ওচৰত আৰু আমাৰ কেমেৰা পাৰ্চনে দেখুৱাই আছে যে ইয়াতে সমগ্ৰ দৃশ্য যে ইয়াতে কিমানখিনি ভক্তগণ উপস্থিত হৈছে তেওঁলোকে চাকি বন্তি জ্বলোৱাৰ পৰা লগতে তেওঁলোকে ইয়াতে ভোগো গ্ৰহণ কৰিছে আৰু ইয়াতে কাইলৈৰ পৰা গণেশ মন্দিৰত ইয়াতে কাইলৈৰ পৰা সকলো ভক্তগণৰ বাবে খিচাৰি আৰু বুন্দিয়া এইবোৰ যে প্ৰসাদ হিচাপে সকলো ভক্তগণকে তেওঁলোকে প্ৰদান কৰিছে আৰু যিহেতু গণেশ চতুৰ্থী লগতে গণেশ মন্দিৰ যিহেতু সোণালী জয়ন্তী বৰ্ষ আৰু সেইবাবে ইয়াতে খুব সুন্দৰভাৱে খুব ধুমধামেৰে গণেশ চতুৰ্দশী এই তিথিটো তেওঁলোকে আয়োজন কৰিছে আৰু কেইবা মুহূৰ্তৰ আগতে আমাৰ জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকাদেৱো উপস্থিত হৈছিলে আৰু তেওঁ গণেশ বাবাৰ দৰ্শন কৰিছিলে আৰু লগতে আমাকো জনাইছিলে যে তেওঁ আজি দিনটো গণেশ চতুৰ্থী উপলক্ষে বহুকেইটা গণেশ মন্দিৰত গৈ তেওঁ উপস্থিত হ'ব সাধাৰণ ব্যক্তি তথাপিতো আপোনালোকে ইয়ালৈকে নিমন্ত্ৰণ জনালে অন্তৰৰ হৃদয়ৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ এই অনুষ্ঠানটোৰ আৰু ভাল হওক উৎকৰণ হওক ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ধন্যবাদ আপুনি ক'ৰ পৰা আহিছে মই কাহিলীপাৰাৰ পৰা আহিছোঁ গণেশ বাবাৰ ওচৰত কি আশা লৈ আহিছোঁ মানে সকলোৰে ভাল হওক নিজৰ লগতে সকলোৰে মংগল হওক সেইটো কামনাৰে আহিছোঁ আৰু যিহেতু পূজা আহি আছে প্ৰথম পূজা বাপ্পাৰ পূজা কৰি আমি শুভ আৰম্ভ কৰোঁ তো এই শুভ আৰম্ভ সকলোৰে শুভ আৰম্ভ হওক জীৱনৰ সেইটোৱে কামনা কৰিছোঁ যেহেতু এইবাৰ সোণালী জয়ন্তী আমি এইবাৰ কাৰ্যসূচী দুদিনীয়া ৰাখিছোঁ দুদিনীয়া কাৰ্যসূচীৰ ভিতৰত আজি ৰাতিপুৱা মূৰ্তি স্থাপনা কৰা হৈছে
আজি ৰাতিপুৱা 10:30 বজাত আমাৰ সম্বৰ্ধনা এটা ষ্টেচন ৰাখিছিলোঁ, য'ত আমাৰ ফাউণ্ডেশ্যন মেম্বাৰ যিখিনি আছে সেইখিনি সম্বৰ্ধনা দিয়া হৈছে। 1 বজাৰ পৰা খিচিৰি ভোগ বিতৰণ হৈছে। 4:30 বজাত আমি ঢুলীয়া ভাওনা, ৰৌমাৰীৰ পৰা বিখ্যাত আমাৰ যিটো ঢুলীয়া ভাওনা, এই দল আহিছে, প্ৰস্তুতি দি আছে। আজি ৰাতি সন্ধিয়া 7:30 বজাৰ পিছৰ পৰা ইয়াত প্ৰস্তুতি দিব দিল্লীৰ পৰা অহা আমাৰ আলহী নৃত্য নাটিকা, যিবিলাক আমি ৰীলত সাধাৰণতে ডাঙৰ ডাঙৰ শিৱ আৰু মহাকাল দেখা পাওঁ, এইখিনি প্ৰস্তুতি আজি দিব। অহাকালি গণেশ বাবাৰ জন্মদিন, বাৰ্থডে, আৰু আমাৰ সমিতিৰ 50 বছৰ স্বৰ্ণ জয়ন্তী। গতিকে অহাকালি সকলোকে আকৌ এবাৰ নিমন্ত্ৰণ জনাব বিচাৰিছোঁ। কাইলৈ ৰাতিপুৱা 6টা বজাত ভক্তৰ বাবে মন্দিৰৰ পথ খুলি দিয়া হ'ব, আৰু চাকি ধূপৰ ব্যৱস্থা গণেশ উদ্যানত ৰখা হৈছে। আৰু দুপৰীয়া 12:30 বজাত মহাআৰতি এটা হ'ব। 1 বজাৰ পৰা খিচিৰি ভোগ দিয়া হ'ব। ৰাতি 9টা বজাৰ লগে লগে ইয়াত সুভাষ নাথ ডাঙৰীয়া, সুভাষ নাথ মানে নাগৰা নামদল দৰঙৰ, তেখেত আমাৰ মাজত প্ৰস্তুতি দিব। পেণ্ডেলটো অলপমান খালী কৰি দিয়ক, যোনে দৰ্শন কৰিলে লাহে লাহে আঁতৰাই যাব। देखिए हमारे जो अतिथि हमारे पहुंचने वाले हैं वो पहले मंदिर में दर्शन करेंगे, फिर पंडाल में आएंगे। तो ये वीआईपी कार्यालय को जल्द से जल्द खाली को थोड़ा खाली करवा दें, व्यवस्था बनाने में हमारा सहयोग करें। এয়া আপোনালোকক দেখুৱালোঁ যে আজি গণেশ চতুৰ্থী উপলক্ষে গণেশ মন্দিৰত কেনেধৰণৰ পৰিৱেশ আৰু ইয়াতে কিমানখিনি ভক্তগণ উপস্থিত হৈছে আৰু কেনেধৰণে ইয়াতে পূজা অৰ্চনা কৰা হৈছে, আমি সকলোখিনি NDSৰ দৰ্শকসকলক দেখুৱালোঁ। আৰু চাই থাকিব আপোনালোকে NDS নিউজ।